নোয়াপাড়াত ইউপিপিএল দলৰ যোগদান সভা অনুষ্ঠিত উপস্থিত বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী আজি চিৰাঙৰ সুভাইচাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নোয়াপাড়াত ইউপিপিএল দলৰ এখন যোগদান সভা অনুষ্ঠিত হয় এই সভাত বিপিএফ জিএছপিকে ধৰি বিভিন্ন দল সংগঠনৰ পৰা ৩০০ জন লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ইউপিপিএলৰ সুভাইচাৰ ব্লক কমিটিৰ সভাপতি অৰ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগোৱাৰী বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী বিজনী জিলা ইউপিপিএলৰ সভাপতি ফণীন বড়ো বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গড়ী সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে আজি সুবাইজাৰ কনষ্টিটুৱেঞ্চি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন দলৰ পৰা স্পেচিয়েলি বিপিএফ আৰু জিএছপি আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা আজি ইউপিপিএল দলত যোগদান হৈছে প্ৰায় ৩০০ৰো অধিক ইয়াত জইনিং হৈছে মানে সঁচা হৈছে কি আজি বৰ ভাল লাগিছে সুবাইজাৰত আজি দিনটোত ইউপিপিএল পূৰা সুৰক্ষিত হৈছে বুলি আমি দাবী কৰোঁ কাৰণ সুবাইজাৰ অঞ্চলে গম পাইছে যে আজিৰ দিনটোত মানে ইউপিপিএল চৰকাৰক লাগিব আৰু প্ৰমোদ বড়ো চৰকাৰৰ লগতে থাকিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে আজি সকলোৱে গাঁৱৰ পৰা ওলাই আহি ৩০০ৰো অধিক মানুহ ইউপিপিএল দলত যোগদান কৰিছোঁ আমিও ইউপিপিএল দলৰ হৈ তেওঁলোকক আজি আঁকোৱালি লৈছোঁ আৰু ইউপিপিএল দলৰ কৰ্মী হিচাপে তেওঁলোকক ঘোষণা কৰিছোঁ।